সুপ্ৰভাত, গুড মৰ্নিং। ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। যিমানে এই চেনেলটো চাই আছে, শুনি আছে, প্ৰত্যেকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক। আহক আমি আজি এটা বিষয় লৈ পেলাই আমি ঈশ্বৰৰ বাক্যটো চাম, তাৰপাছত আমি প্ৰাৰ্থনালৈ যাম। প্ৰাৰ্থনাৰ অনুৰোধ আহিছে মণিধৰ তাইক, তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিম। তেখেতে পঢ়ি আছে DMLT, তেখেতে পঢ়ি আছে। ঈশ্বৰে তেখেতক আশীৰ্বাদ কৰক, পঢ়া শুনাত আশীৰ্বাদ কৰক, জ্ঞান বুদ্ধি আৰু দিয়ক, মেমৰি দিয়ক, আৰু তেখেতৰ মনৰ বাঞ্ছা পূৰ্ণ কৰক। তেখেতে যি ইচ্ছা কৰিছে সেই তেওঁৰ যে ইচ্ছা ঈশ্বৰে পূৰণ কৰক, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আহক আমি এইখিনি সময়ত এটা বিষয় চাম, যিটো বিষয় এগৰাকী মহিলাই নিজৰ ভুলৰ বাবে নিজৰ সন্তানে মৃত্যুৰ মুখত পৰিব লগা হ'ল। কোন হয় আৰু কেনেকৈ হ'ল এই কাৰ্য আমি ঈশ্বৰৰ বাক্যৰে আমি চাম। আহক, পবিত্ৰ বাইবেল শাস্ত্ৰত প্ৰথম ৰাজাৱলী 3 অধ্যায় 16 পদৰ পৰা মই পঢ়ি দিছোঁ। কিছু আপোনালোকে ভালদৰে ইয়াত পঢ়িলে আপোনালোকে জানিব পাৰিব। সেই সময়ত দুজনী বেশ্যা তিৰোতা ৰজাৰ ওচৰলৈ আহি তেওঁৰ আগত থিয় হ'ল। আৰু প্ৰথমজনীয়ে ক'লে, হে মোৰ প্ৰভু, নিবেদন এই, মই আৰু এইজনী তিৰোতা দুয়ো একে ঘৰতে থাকোঁ, আৰু মই এই সৈতে ঘৰত থকা কালত এটি ল'ৰা প্ৰসৱ কৰিলোঁ, আৰু মই প্ৰসৱ কৰাৰ তৃতীয় দিনা এইজনী তিৰোতায়ো এটি ল'ৰা প্ৰসৱ কৰিলে। তেতিয়া আমি একেলগে আছিলোঁ। ঘৰত আমাৰ লগত আন কোনো মানুহ নাছিল। ঘৰত অকল আমি দুজনী আছিলোঁ। পাছে ৰাতি এই ল'ৰাটি মৰিল, কাৰণ এই তাৰ ওপৰত শুলে। তাতে এই মাজনিশা উঠি আপোনাৰ এই বেটী টোপনিত থাকোঁতে মোৰ ল'ৰাটি মোৰ কাষৰ পৰা নি নিজৰ বুকুত শুৱালে, আৰু নিজৰ মৰা ল'ৰাটি আনি মোৰ বুকুত শুৱাই থলে। পাছে ৰাতিপুৱা পৰত মই মোৰ ল'ৰাটিক পিয়া খুৱাবলৈ উঠি দেখিলোঁ সি মৰা। কিন্তু ৰাতিপুৱা মই ভালকৈ চাই দেখিলোঁ যে সি মই জন্মোৱা ল'ৰা নহয়। দ্বিতীয়জনী তিৰোতাই ক'লে, নহয়, জীয়া ল'ৰাটি মোৰ, মৰা ল'ৰাটি তোৰ। তাতে প্ৰথমজনীয়ে ক'লে, নহয় নহয়, মৰাটো তোৰ, জীয়াটো মোৰ। এইদৰে সিহঁত দুয়োজনীয়ে ৰজাৰ আগত নিবেদন কৰিলে। দুজনী তিৰোতা আছিলে, বেশ্যা তিৰোতা। এগৰাকী তিৰোতাই সন্তান প্ৰসৱ কৰিলে, আৰু তৃতীয় দিনা আৰু এগৰাকী তিৰোতাই সন্তান প্ৰসৱ কৰিলে, আৰু দুয়োগৰাকী এটা ঘৰতে থাকে। আৰু দুয়োগৰাকী ৰাতি শুই থাকোঁতে এগৰাকী মহিলাই শুওঁতে ভুলতে তেওঁৰ সন্তানৰ ওপৰত শুই পালে, আৰু সেই ল'ৰাটো মাকৰ গধুৰ সহিব নোৱাৰি শিশু সন্তানটি মৰি থাকিল। আৰু মাজনিশা যেতিয়া মাকে দেখিলে যে মোৰ সন্তানটো মৰিলে, ময়ে শুই পালোঁ, তেতিয়া যিজনী তেওঁৰ লগৰী আছিলে তেওঁ শুই থকা দেখা পায়, তেওঁৰ লগত নিজৰ তেওঁৰ সন্তানৰ মাজত সলা বদলা কৰিলে। তেওঁ নিজৰ মৰা সন্তানটো সেই তিৰোতাগৰাকীক দিলে, আৰু সেই তিৰোতাৰ জীয়া সন্তানটো নিজৰ বুকুত ল'লে। আৰু যেতিয়া ৰাতি মাজনিশা যেতিয়া গাখীৰ খুৱাবৰ কাৰণে মাকে উঠিলে, তেতিয়া উঠি পেলাই দেখে যে তেওঁৰ সন্তানটো মৰা হৈ আছে। আৰু ৰাতিপুৱা ভালদৰে চাই যে এই সন্তানটোতো মোৰ নহয়। তেতিয়া সেই তিৰোতাজনীক ক'লে যে এই মৰা সন্তানটো তোৰহে হয়, এই জীয়া সন্তানটো মোৰে হয়। সেই বুলি তেওঁলোকৰ মাজত বিবাদ লাগিল। আৰু তেতিয়া তেওঁলোকে চলমন ৰজাৰ ওচৰলৈ আহিলে, আৰু এই বিষয়টো চলমন ৰজাক জনালে। তেতিয়া চলমন ৰজাই আদেশ দিলে যে মোলৈ এখন তৰোৱাল লৈ আহ। বাকীখিনি আপোনালোকে পঢ়িলে পাব। মোলৈ এখন তৰোৱাল লৈ আহ, আৰু এই জীয়া সন্তানটোক 2 ফাল্লা কৰ, আৰু দুইজনী মাতৃকে আধা ফাল্লা কৰি দি দে। তেতিয়া যিগৰাকী
অৰিজিনেল মাতৃ তেওঁ ক'লে নহয় মহাৰাজ, এই সন্তানটিক নামাৰিব, এই সন্তানটি এইকে দি দিয়ক, এই সন্তানটি বধ কৰিব নালাগে। আৰু তেতিয়া দ্বিতীয়গৰাকী মহিলাই ক'লে নহয় নহয় মহাৰাজ, মোৰো নহওক তেওঁৰো নহওক, ল'ৰাটিক দুই পাল্লা কৰক, দুইটাকে আধা আধা দিয়ক। তেতিয়া ৰজাই যিজনে দুপাল্লা কৰিবৰ কাৰণে আদেশ দিছিলে, তেতিয়া ৰজাই ক'লে সাৱধান, তুমি এই শিশুটিক বধ নকৰিবা। যিগৰাকী মাতৃয়ে জীয়াই ৰাখিবৰ কাৰণে ক'লে সেইগৰাকী অৰিজিনেল মাতৃ হয়, কাৰণ নিজৰ মাতৃয়ে নিজৰ সন্তানক কেতিয়াও মৃত্যু হোৱাটো নিবিচাৰে। তেতিয়া সেই গৰাকী মাতৃয়ে নিজৰ সন্তানক ঘূৰাই পালে। আৰু এই জ্ঞান, ৰজাৰ এই বিচাৰ দেখা পায় গোটেই ৰাজ্যত সকলো লোকে ভয় খালে যে ৰজাৰ এনেকুৱা জ্ঞান, যি চলমনৰ জ্ঞান ঈশ্বৰে দিছিলে, সেই জ্ঞান দেখা পায় পেলে ভয় খালে। প্ৰেইজ দ্য লৰ্ড। ইয়াৰ দ্বাৰা ঈশ্বৰে আমাক এটা দৃষ্টান্ত আমাক জনাইছে, যেনেকৈ সেই জগতৰ যি মাতৃ, জগতৰ মাতৃয়ে নিজৰ সন্তানৰ কাৰণে ইমান মৰম, কাৰণ সেই মাতৃগৰাকী যেতিয়া নিজৰ মাকৰ গৰ্ভৰ পৰা আহিছিলে, তেতিয়া উদঙে আহিছিলে, একো নাছিলে। এই পৃথিৱীত তেওঁক ঈশ্বৰে সন্তান দিলে, মাতৃ হ'বৰ কাৰণে অধিকাৰ দিলে। তে সেই জাষ্ট মাতৃ হিচাপতে এই পৃথিৱীতে চিন হয় যে মোৰ সন্তান হয়, মোৰ মা হয়, এইটো চিন হিচাপত। কিন্তু অৰিজিনেল আমাৰ পিতৃ মাতৃ হৈছে ঈশ্বৰ। সাধাৰণ যদি মাতৃগৰাকীয়ে নিজৰ সন্তানৰ প্ৰতি ইমান মৰম, তেনেহ'লে যিজন ঈশ্বৰে সকলোকে সৃষ্টি কৰিছে, তেওঁ আপোনাক মৰম নকৰিবনে? তেওঁ আপোনাৰ প্ৰতি মৰম নাইনে? তেওঁৰ আপোনাৰ প্ৰতি দয়া নাইনে? আছে, কিন্তু আমিহে তেওঁৰ পৰা আঁতৰি আছোঁ। আপুনি তেওঁৰ পৰা আঁতৰি আছে, আৰু আঁতৰি থকাৰ ফলত তেওঁ আপোনাক কেনেকৈ সেই দয়া মৰম কৰিব পাৰিব? আমি দেখিবলৈ পাওঁ বাক্যত নিনৱী নগৰ যি নেকি ধ্বংস কৰিম বুলি কৈছিলে, আৰু জোনা ভাৱবাদীক পঠাইছিলে, আৰু জোনা ভাৱবাদীয়ে যাব বিচৰা নাছিলে, কাৰণ জোনা ভাৱবাদীয়ে কৈছে যে মই আপোনাক জানো, আপুনি দয়ালু ঈশ্বৰ হয়, আপুনি মৰমীয়াল ঈশ্বৰ হয়, আপুনি কেতিয়াও সেই নিনৱী নগৰ ধ্বংস নকৰে, কাৰণ নিনৱী নগৰ পাপেৰে পৰিপূৰ্ণ হৈ আছিলে, কাৰণ ঈশ্বৰে দয়া কৰিব পৰা নাছিলে। কিন্তু জোনাক পঠাইছিলে যেন জোনাৰ কথাটো শুনে, ঈশ্বৰে কোৱা কথাটো যেন সেই নিনৱী নগৰে বিশ্বাস কৰে, আৰু নিনৱী নগৰে বিশ্বাস কৰিলে জোনাৰ কথাটো, আৰু ঈশ্বৰৰ দয়া তেওঁলোকৰ ওপৰত পৰিল। ঠিক তেনেদৰে আজি আমি ঈশ্বৰৰ বাক্যটো আজি শুনিব লাগে। আজি ঈশ্বৰৰ বাক্যটো সেই সময়ত নিনৱী নগৰলৈ জোনা ভাৱবাদীয়ে নিছিলে। আজি ঈশ্বৰৰ বাক্যটো আপোনাৰ ওচৰলৈ কোনে নি আছে? আপোনাৰ যিজন ঈশ্বৰে আপোনাক দিছে পালক, যিজন পুৰোহিত দিছে, সেই পুৰোহিতৰ যোগেদি আপোনাক নিতৌ বাক্য ঈশ্বৰে দি আছে। নিতৌ ঈশ্বৰে সেই পুৰোহিতৰ যোগেদি আপোনাক কথা কৈ আছে, যে আপুনি সেই পুৰোহিতজনৰ কথা শুনিব লাগে। সেই নিনৱী নগৰৰ সকলো লোকে জোনা ভাৱবাদীৰ কথাটো শুনিছিলে, আৰু শুনাৰ কাৰণে তেওঁলোকে উদ্ধাৰ হ'ল। ঠিক তেনেদৰে আপুনি যদি পুৰোহিতৰ কথাটো শুনে, তেনেহ'লে আপুনিও উদ্ধাৰ হ'ব, যে আহিব লগা ভয়ংকৰ দিনৰ পৰা আপুনিও ৰক্ষা পাব। কাৰণ সেই জোনাক যেনেকৈ ঈশ্বৰে লৈছিলে, ব্যৱহাৰ কৰিছিলে, ঠিক তেনেদৰে পালককো ঈশ্বৰে লৈছে আপোনাৰ কাৰণে, আপোনাৰ মংগলৰ কাৰণে, আপোনাক কাৰণ ঈশ্বৰে প্ৰেম কৰে, আপোনাক ঈশ্বৰে দয়া কৰে, তাৰ বাবে পালকক লৈছে, আপোনাক যেন ঈশ্বৰৰ কথাটো আপোনাক জনায়। ধন্যবাদ দিছোঁ। আমি সেই পালকৰ আপোনালোকে কথাটো শুনিব লাগে, যিজন পালক আপোনাক দিছে ঈশ্বৰে। ঠিক তেনেদৰে সেই তিৰোতাজনীৰ বিচাৰ কোনে কৰি দিলে? চলমনে। সেই দুজনৰ ওপৰত কাক অধিকাৰ পাতিছিলে? চলমনক, কাৰণ চলমনক সেইটো অধিকাৰ দিয়া হৈছিলে বিচাৰ কৰিবৰ কাৰণে, শুদ্ধ বিচাৰ কৰিবৰ কাৰণে, ন্যায় বিচাৰ কৰিবৰ কাৰণে। ঠিক তেনেদৰে আপোনাৰ ওপৰত অধিকাৰ দিছে, আপুনি ভাল কৰিছেনে বেয়া কৰিছে সেইটো চাবৰ কাৰণে আপোনাৰ ওপৰত অধিকাৰ দিছে আপোনাক যিজন পালকে
পালক দিছে সেই পালকজনক আপোনাৰ ওপৰত ঈশ্বৰে অধিকাৰ দিছে আপোনাক ভাল বেয়া কথাটো জনাই দিবৰ কাৰণে কাৰণ আপোনাক ঈশ্বৰে প্ৰেম কৰে আপোনাক ঈশ্বৰে প্ৰেম কৰাৰ বাবেই পালকে আপোনাক কথাটো কয় আৰু বহুতে পালকক ঠাট্টা নিন্দা কৰে অৱহেলা কৰে পালকৰ কথাটো নুশুনে ঠিক তেনেদৰে মুচিৰ কথাটো শুনা নাছিলে আৰু নুশুনাৰ ফলত মুচিৰ কোনো ক্ষতি নহ'ল কিন্তু ক্ষতি যিসকলে নুশুনিলে তেওঁলোকৰে হ'ল ঠিক তেনেদৰে নোহৰ কথাটো কোনেও নুশুনিলে নোহৰ ক্ষতি নহ'ল কিন্তু যিসকলে নুশুনিলে তেওঁলোকৰহে ক্ষতি হ'ল আজিও যদি আপুনি পালকৰ কথাটো শুনা নাই তেনেহ'লে পালকৰ ক্ষতি নহয় ক্ষতিটো আপোনাৰহে হ'ব এইটো কাৰণে আমি সাৱধান হ'ব লাগে যিজন ঈশ্বৰে আপোনাৰ কাৰণে পালকক দিছে সেই পালকৰ কথাটো আমি শুনিব লাগে সেই পালকৰ সিনিয়ৰ পালকজনৰ কথাটো আমি শুনিলেহে আমাৰ জীৱনত আশীৰ্বাদটো আহিব অব্ৰাহামক ঈশ্বৰে মাতিছিলে ঈশ্বৰে দৰ্শন দিছিলে কিন্তু অব্ৰাহামো ডাইৰেক্ট ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱা নাছিলে যদি আমি পবিত্ৰ বাইবেল শাস্ত্ৰত চাওঁ তেতিয়া অব্ৰাহামকো আশীৰ্বাদ পুৰোহিতেহে দিছিলে যেতিয়া পুৰোহিতৰ ওচৰত তেওঁ গৈছিলে আজ্ঞাবোৰ পালন কৰিছিলে তেতিয়া সেই পুৰোহিতে লেবিয়া পুৰোহিতে অব্ৰাহামক আশীৰ্বাদ দিছিলে ঠিক তেনেদৰে আপোনাৰ জীৱনতো ঈশ্বৰে বিচাৰে যেন আপুনি পালকৰ কথাটো শুনে কাৰণ পালকে নিজৰ যোগেদি কোনো কথা নকয় ঈশ্বৰৰ বাক্যৰ যোগেদিহে কয় ঠিক তেনেদৰে চলমনকো ঈশ্বৰে দায়িত্ব দিয়াৰ কাৰণে চলমনেও ন্যায় বিচাৰ কৰিলে দুইগৰাকী তিৰোতাৰ ওপৰত আৰু অৰিজিনেল যিগৰাকী মাতৃ তেওঁ নিজৰ সন্তানটো ঘূৰাই পালে ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে আমাক দিয়াৰ কাৰণে কওঁতা আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক যিমানে এই চেনেলটো চাই আছে আপোনালোকে এই চেনেলটো ইউটিউবত পাব হলি স্পিৰিট চাৰ্চ গুৱাহাটী বুলি চাৰ্চ কৰিলে তাতে পাব আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ মান্না চেনেলটো আপোনালোকে পাই থাকিব আৰু ফেচবুক শ্বৰ্ট ফৰ্মত REV ৰেভাৰেণ্ড জয়ন্ত ভূঞা বুলি চাৰ্চ কৰিলে পাব তাতো ফ'ল' কৰি ল'ব আৰু নিতৌ মান্না চেনেলটো আপোনালোকে ঈশ্বৰৰ বাক্যটো পাই থাকিব ৰাতিপুৱা 6টা বজাত আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে আপোনালোকে প্ৰাৰ্থনা কমেণ্টত জনাব পাৰিব আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আহক এইখিনি সময়ত যি সন্তানে প্ৰাৰ্থনাৰ অনুৰোধ দিছে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম এইখিনি সময় মই পালকক সমৰ্পণ কৰিছোঁ গুড মৰ্নিং সকলোকে 6 বাজি মান্না চেনেলৰ যোগেদি ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আহক আজি এই সকলো আমি মিলিত হৈ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰি প্ৰভুৱে মৰমেল ঈশ্বৰ হয় তেওঁ আপোনালোকৰ সকলো মনৰ বাঞ্ছা সিদ্ধ কৰক সকলো আশাবিলাক পূৰ কৰক সকলো সময়তে ঈশ্বৰে আপোনালোকৰ ওপৰত দৃষ্টি দিয়ক যাতে অমংগলৰ পৰা সদায় প্ৰভুৱে যেন আপোনালোকক সংগী হৈ উদ্ধাৰ কৰে তো আজি অনুষ্ঠানৰ যোগেদি আজি সন্তানে প্ৰেয়াৰ ৰিকুৱেষ্ট দিছে তেখেত হ'ল মণিধৰ তাই তেওঁ DMLT ষ্টাডি কৰি আছে তেখেতৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক প্ৰটেকশ্যন দিয়ক আৰু তেওঁৰ যিটো আশাবিলাক আছে ঈশ্বৰে যেন ফুলফিল কৰক তাৰ নিমিত্তে আমি প্ৰাৰ্থনা কৰিম আহক আমি সকলোৱে চকু মুদিম কাৰণ প্ৰভু জানে খোজাৰ পূৰ্বেই জানে যে আমাৰ প্ৰত্যেকৰ জীৱনত কি কি প্ৰয়োজন আছে গতিকে আমি তাক নম্ৰতাৰে প্ৰভুৰ ওচৰত আমি বিশ্বাসত প্ৰাৰ্থনাত থাকিব লাগে আহক আমি সকলোৱে চকু মুদিম এই মুহূৰ্তত পবিত্ৰ 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 ধন্যবাদ দিওঁ পিতা ঈশ্বৰ ঊৰ্ধ্বলোকত আৰু পবিত্ৰ স্থানত তুমি নিবাস কৰি থকা ঈশ্বৰ যীশুৱা তোমাক ধন্যবাদ দিছোঁ প্ৰভু পুনৰাই তুমি এটা নতুন দিন দিলা তাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু বহুতে আজি দিনটো দেখিবলৈ নাপালে প্ৰভু তেওঁলোকৰ প্ৰভু উশাহ প্ৰভু এই পৃথিৱীৰ পৰা প্ৰাণ গুচি গ'ল প্ৰভু কিন্তু আমাক তুমি জীয়াই ৰাখিলা প্ৰভু তোমাৰ নামত একত্ৰিত হ'বৰ কাৰণে তোমাৰ নামত প্ৰাৰ্থনা কৰিবৰ কাৰণে তোমাৰ নামত জয়কাৰ কৰিবৰ কাৰণে পিতা লৰ্ড এই মুহূৰ্তত আজি 6 বাজি মান্না চেনেলৰ যোগেদি আমি সকলোৱে গোট খাইছোঁ প্ৰভু তুমি অন্তৰ্যামী হয় সৰ্বজ্ঞানী সৰ্বব্যাপী প্ৰভু তুমি মেলা বাহুৰে তোমাৰ মহাশক্তিৰে তুমি পৃথিৱী আৰু মনুষ্য পশুবিলাকক সৃষ্টি কৰিছিলা লৰ্ড প্ৰভু হয় পিতা তুমি সৃষ্টিকৰ্তা মহান ঈশ্বৰ তোমাৰ ওচৰত মই মূৰ দুৱাইছোঁ প্ৰভু বিশেষকৈ এই সন্তানবিলাকৰ কাৰণে যিসকলে প্ৰভু আজি এই মান্না চেনেলটো চাই আছে লৰ্ড প্ৰভু বহু তেওঁলোকৰ জীৱনত দুখ কষ্ট সমস্যা আছে মই নাজানো কিন্তু প্ৰভু তুমি আশীৰ্বাদ কৰিবা পিতা লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা মণিধৰ তাইডৰ কাৰণে প্ৰভু যি DMLT ষ্টাডি কৰি আছে প্ৰভু তেওঁ বহুত সপোন আছে প্ৰভু কিন্তু তোমাৰ অবিহনে তেওঁ সপোন দিঠকত পৰিণত নহ'ব বুলি তেওঁ বিশ্বাস কৰে কিন্তু সেই কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁ যি আশা কৰা মতে বিচাৰিছে প্ৰভু
তেওঁৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা পিতা ষ্টাডি কৰি থকা সময়ত তুমি কোনো ধৰণৰ প্ৰভু প্ৰতিহত হ'ব নিদিবা প্ৰভু লগতে তেওঁ ধুনীয়াকৈ যেন প্ৰভু তেওঁ ষ্টাডি কৰি যাব পাৰিব প্ৰভু আৰু প্ৰভু তেওঁৰ যি আশাবিলাক জীৱনত আছে যি সপোন আছে প্ৰভু সেই সপোনবোৰ তুমি ফুলফিল কৰিবা পিতা ঈশ্বৰ তেওঁৰ জীৱনত তুমি অনুগ্ৰহ দান কৰা পিতা পৰমেশ্বৰ আৰু সকলো সময়তে প্ৰভু তেওঁৰ ওপৰত দৃষ্টি দি প্ৰটেকশ্যনত ৰাখিবা লৰ্ড প্ৰভু লগতে পিতা যিমান সন্তানবিলাক আজি এই মাধ্যমৰ যোগেদি প্ৰভু এই অনুষ্ঠানটো উপভোগ কৰি আছে প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া হয়তো পৰিয়ালবিলাকত আজি দুখ কষ্ট সমস্যা প্ৰভু আশাহীন প্ৰভু কোনো কাৰ্য সিদ্ধ হোৱা নাই নানান ধৰণৰ টেম্পটেশ্যন সকলো ধৰণৰ সমস্যা তেওঁলোকৰ জীৱনত আহিছে প্ৰভু ইন দ্য মাইটি নেম অফ জিজাছ যীশু খ্ৰীষ্টৰ নামৰে যিমান অমংগলনা আত্মাবিলাক আশাবিলাক সিদ্ধ হ'বলৈ নিদিয়া আৰু তেওঁলোকৰ কাৰ্যবোৰ সফলতা হ'বলৈ নিদিয়া বেমাৰ আজাৰ দুখ কষ্ট আন আত্মাবিলাকক যীশু খ্ৰীষ্টৰ নামত প্ৰত্যেকজন পৰিয়ালৰ পৰা ওলাই যা চাইতান তোৰ কোনো অধিকাৰ নাই তই হাৰা হোৱা চাইতান ওলাই যাবই লাগিব যীশুৰ নামত প্ৰত্যেকৰ জীৱনত বাধা শক্তি আনা আত্মাবিলাকক তেওঁলোকৰ পৰিয়ালত নানা ধৰণৰ অমংগল আনা বেমাৰ আজাৰ আনা কষ্ট দিয়া আত্মা ফাইনেন্সিয়েল প্ৰব্লেমৰ আত্মা নানান দিশত তই বাধা বিঘনি ঘটা আত্মাবিলাকক যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ পবিত্ৰ ঈশ্বৰ যহোৱা তোমাক মই ধন্যবাদ প্ৰভু তুমি তেওঁলোকৰ ওপৰত আশীৰ্বাদ অনুগ্ৰহ দান কৰা পিতা বিশেষকৈ যিমানবিলাকে ৰোগ সজ্জাত আছে পিতা পৰমেশ্বৰ মৃত্যুৰ লগত যুঁজি আছে যন্ত্ৰণাত প্ৰভু যীশু তেওঁলোকে প্ৰভু চট ফটাই আছে প্ৰভু তেওঁলোকৰ জীৱনত তুমি সংগী হয় প্ৰভু এই প্ৰভু তেওঁলোকে সংকটৰ পৰা উদ্ধাৰ কৰা পিতা পৰমেশ্বৰ নানান ধৰণৰ শৰীৰত বেমাৰ আজাৰ ৰোগ ব্যাধিবোৰ লৈ ফুৰিছে পিতা পৰমেশ্বৰ যিবিলাকে আজি মেডিচিন লৈ আছে পিতা সেই মেডিচিনৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ টাচ কৰা পিতা ঈশ্বৰ যাতে মেডিচিনৰ যোগেদি সুস্থতা পায় যিবিলাকে অস্ত্ৰোপচাৰত আছে প্ৰভু সেই অস্ত্ৰোপচাৰ থকাবিলাকক তুমি প্ৰভু অপাৰেশ্যনবোৰ তুমি সফলতা হ'বলৈ দিয়া যিবিলাকে আজি ধন ভাঙি দূৰ দূৰ দেশত পাবা প্ৰভু যিছু তেওঁলোকে প্ৰভু চিকিৎসাৰ নামত গৈছে তেওঁলোকৰ প্ৰভু চিকিৎসা তুমি প্ৰভু সুন্দৰভাৱে তুমি আশীৰ্বাদ কৰিবা যাতে তেওঁলোকে সফলতা পায় আৰু সুস্থতা হৈ ঘৰলৈ ঘূৰি আহে লৰ্ড প্ৰভু যিবিলাকৰ পৰিয়ালৰ মাক দেউতাক নিজৰ ল'ৰা ছোৱালী আত্মীয় কুটুম্ব আজি পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল তেওঁলোকে দুখত আছে প্ৰভু তেওঁলোকে সুখত আছে প্ৰভু তেওঁলোকক শান্তি সান্তনা দিয়া পিতা পৰমেশ্বৰ প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ ৰজাসকলৰ ওপৰত তুমি আশীৰ্বাদ কৰা যিসকলৰ হাতত তুমি তোমাৰ দেশৰ ভাৰ শাসন ভাৰ তুমি গতাই দিছা প্ৰভু তেওঁলোকক ন্যায়িক মন দিয়া পিতা লং লাইফ গুড হেল্থ সুস্বাস্থ্য অধিকাৰী কৰিবা পিতা যাতে দেশত অৰাজকতা নহয় হিংসামূলক কাৰ্যবোৰ নহয় যেন পিতা পৰমেশ্বৰ নানান ধৰণৰ ভাষা ভাষী আৰু ধৰ্মানবী লোকসকলৰ মাজত যেন প্ৰভু প্ৰেম একতা মৰম দয়া থাকে যেন পিতৃ পৰমেশ্বৰ আশীৰ্বাদ কৰা বিশেষকৈ মই প্ৰধানমন্ত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু লগতে পিতা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ MLA MP বিলাক অসমৰ মুখ্যমন্ত্ৰী আদিকে কৰি সকলোবোৰ তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া যাতে দেশত শান্তি বিৰাজ কৰে পিতৃ লৰ্ড প্ৰভু ধন্যবাদ দিওঁ পিতা পৰমেশ্বৰ যিমান বানগ্ৰস্ত লোকসকলবিলাক যিবিলাকে আজি তেওঁলোকৰ বানপানীৰ নামত প্ৰভু তেওঁলোকৰ প্ৰভু শস্য পথাৰ প্ৰভু নষ্ট হৈ গ'ল ঘৰ বাৰী ভাঙি চিঙি গ'ল প্ৰভু তেওঁলোকে পোহা জন্তুবিলাক প্ৰভু উটি ভাহি গ'ল প্ৰভু তেওঁলোকক তুমি পুনৰাই তুমি সংস্থাপন দিয়া সকলো তুমি আকৌ যোগাই দিয়া কিয়নো তুমি জিহুৱা জিৰি হয় প্ৰভু যিবিলাক খেতিয়কে আজি খেতি পথাৰত কাম কৰি আছে প্ৰভু তেওঁলোকৰ শস্য ফল তুমি আশীৰ্বাদ কৰা ভূমি ফলৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা যিবিলাক চাকৰি জীৱনত আছে প্ৰভু তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা যিবিলাকে আজি নিজৰ পৰিয়ালবৰ্গ এৰি গৈ প্ৰভু দূৰ দূৰ দেশত চাকৰি কৰি আছে প্ৰভু তেওঁলোকৰ ওপৰত প্ৰভু প্ৰটেকশ্যন বিচাৰিছোঁ লৰ্ড প্ৰভু যিমানকৈ সৰু সুৰা ব্যৱসায় কৰি আছে প্ৰভু তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু প্ৰশাসন বিভাগৰ ওপৰত পৰিবহণ বিভাগৰ ওপৰত মেডিকেল ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰভু যিছু যিমানবিলাকে প্ৰভু সকলো ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া পিতা পৰমেশ্বৰ সীমান্তৰক্ষী বাহিনীৰ ওপৰত আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ বৃদ্ধবিলাকক আশীৰ্বাদ কৰিবা যিবিলাকৰ আজি শক্তিহীন হৈ গৈছে পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক তুমি শক্তি দান কৰা জানে লৰ মাৰিলেও তেওঁ যেন প্ৰভু শ্ৰান্ত নহয় পিতা পৰমেশ্বৰ হালেলুয়া বৃদ্ধাশ্ৰমত অনাথ আশ্ৰমত তুমি আশীৰ্বাদ কৰা কিয়নো তুমি পিতৃ হয় প্ৰভু তেওঁলোকৰ ওপৰত সদায় দৃষ্টি নজৰ দিবা পিতা পৰমেশ্বৰ হালেলুয়া দুখীয়া দৰিদ্ৰক খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ এডুকুৰি ঠাই দিয়ে পিতা পৰমেশ্বৰ যেনে তেওঁলোকে ধুনীয়াকৈ প্ৰভু থাকিব পাৰিব আশ্ৰয় ল'ব পাৰিব তুমি আশীৰ্বাদ কৰি দিয়া পিতা পৰমেশ্বৰ ৰিহাবত থকাবিলাকৰ ওপৰত আশীৰ্বাদ কৰা যিবিলাকে প্ৰভু আজি ড্ৰাগছ এডিক্টেড মদ এডিক্টেড পিতা পৰমেশ্বৰ তেওঁলোকৰ প্ৰভু নানান ধৰণৰ প্ৰভু তেওঁলোকে প্ৰভু নানান ধৰণৰ প্ৰভু যিছো পিতা তেওঁলোকে অসুচি প্ৰভু কামবোৰ কৰি আছে তেওঁলোকক সেই অসুচি প্ৰভু কামবিলাকৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা কাৰণ প্ৰভু তুমি হেৰুৱা মেৰক বিচাৰি আহিছিলা লৰ্ড প্ৰভু বিশেষকৈ মানসিক বিকাৰগ্ৰস্ত লোকসকলক আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ স্বামী স্ত্ৰীবিলাকৰ মাজত মিলন হ'বলৈ দিবা প্ৰভু পিতা একতা দূৰেৰে বান্ধিবা তেওঁলোকৰ মাজত বুজা বুজি আনন্দ
আনন্দ পৰস্পৰক দিব পাৰিব আশীৰ্বাদ কৰা বিবাহিত জীৱনত আশীৰ্বাদ কৰা বিয়া হ'বলৈ গৈ আছে প্ৰভু বিয়া বিবাহৰ প্ৰভু তুমি সকলোবোৰ ৰাস্তা মুকলি কৰি দিয়া পিতা ছ'চিয়েল মেৰেজ আৰু কোৰ্ট মেৰেজৰ যোগেদি যিবিলাকৰ আজি কেছ মোকৰ্দমা আছে প্ৰভু তেওঁলোকৰ কেছ মোকৰ্দমাৰ পৰা তুমি ৰেহাই দিয়া যিবিলাকৰ চাকৰি জীৱনৰ প্ৰমোশ্যন নাই প্ৰভু তেওঁলোকৰ প্ৰমোশ্যনৰ ৰাস্তা খুলিবা নংপুষকবিলাকক আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ মই ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ যিমান ল'ৰা ছোৱালীবিলাকে আজি শিক্ষা দীক্ষা কৰি আছে প্ৰভু তেওঁলোকৰ প্ৰভু স্মৃতি শক্তি তুমি বৃদ্ধি কৰিবা তেওঁলোকক উত্তম শিক্ষা দিবা পিতৃ মাতৃৰ আজ্ঞাধীন হ'বলৈ দিবা পিতা পৰমেশ্বৰ দেশত যে তেওঁলোকে সুনাগৰিক হ'ব পাৰিব তেওঁলোকে স্কুল কলেজত গৈ থকা সময়ত যে প্ৰটেকশ্যনত থাকে পিতা পৰমেশ্বৰ সকলোবিলাকক তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু আৰু কি খুজিম প্ৰভু তুমি খোজাৰ বাবে সকলো জানা খুজিবলৈ অনেকেই আছে কিন্তু প্ৰভু তোমাৰ হাতত সকলোবিলাক প্ৰভু যিমানবিলাক মই নাই খোজা যিবিলাক খুজিছোঁ সকলোবিলাক তোমাৰ হাতত সমৰ্পণ কৰিছোঁ পিতা লোৱা তুমি গ্ৰহণ কৰা ধন্যবাদেৰে ত্ৰাণকৰ্তা একমাত্ৰ উদ্ধাৰকৰ্তা মৰমেৰ পিতৃ নাজৰত যীশু খ্ৰীষ্টৰ নামত মই খুজি আছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ৰাতিপুৱা মান্না চেনেলত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আপোনাৰ পৰিয়ালৰ আশীৰ্বাদ কৰক আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি ৰাতিপুৱা পুনৰাই 6টা বজাত লগ হ'ম মান্না চেনেলত আজিৰ দিনটো আপোনালোকৰ মংগল হওক শুভকামনা কৰিলোঁ ঈশ্বৰে আশীৰ্বাদ কৰক হাতত লোৱা কামবোৰ সফল হওক আজিলৈ নমস্কাৰ